পোনপ্ৰথমতে আমাৰ সমষ্টিবাসী আৰু আজি মই নিজ বাসগৃহলৈ উপস্থিত হৈছোঁ। যিহেতু নিৰ্বাচনৰ ব্যস্ততা, তাৰ কাৰণে আমি অলপমান মাৰ্ঘেৰিটা মাজমজিয়াৰ কাষত বসবাস কৰি আছিলোঁ আৰু আজি নিজ গৃহ অঞ্চললৈ আহিছোঁ, নিজ ঠাইলৈ আহিছোঁ। আৰু ইয়াতকৈ আনন্দময়, ইয়াতকৈ গৌৰৱৰ ক্ষণ হয়তো এই আভাজনক কোনো জীৱনত অহা নাছিলে। আৰু এই কথাটো এটা ইংগিত বহন কৰিছে, এইবাৰ ৰজা নহয়, এইবাৰ জনতাৰ কাষত ৰাহুল চেত্ৰী বেটা হৈ আহি আছে। আৰু এই প্ৰতিশ্ৰুতি হাজাৰবাৰ দিবলৈ বিচাৰিছোঁ। মই আমি ৰজা হৈ নহয়, আমি বেটা হৈ থাকিবলৈ বিচাৰিছোঁ। জনতাৰ সমস্যা আমি কণ্ঠ হ'বলৈ বিচাৰিছোঁ। কণ্ঠহীন মহিলাসকলক কণ্ঠ হ'বলৈ বিচাৰিছোঁ। উঠি যুৱক যুৱতীয়ে দেখা স্বপ্নক আমি বাস্তৱ ৰূপ দিবলৈ বিচাৰিছোঁ। আজি মানুহ প্ৰতিটো মুহূৰ্ততে মাৰ্ঘেৰিটাত জীয়াই থাকিব কাৰণে সংগ্ৰাম কৰা হৈছে। ভয়, ভাবুকি, লালসা, ব্লেকমেইলিং, সেই সকলো ৰাজনীতিৰ অৱসান ঘটাই আমি মাৰ্ঘেৰিটা সমষ্টিত আমি জাতিবাদৰ কথা নাপাতো, আমি জনগোষ্ঠীবাদৰ কথা নাপাতো, আমি ধৰ্মবাদৰ কথা নাপাতো, আমি ভাষাবাদৰ কথা নাপাতো। আমি পাতিম যুৱক যুৱতী উঠি অহা প্ৰজন্মসকলক মাৰ্ঘেৰিটা ভূমিত কেনেকৈ সুৰক্ষিত কৰিব পাৰিম। আমাৰ প্ৰথম কথা উন্নয়ন, উন্নয়ন। গতিকে এইখন যুঁজ, এই যে মাৰ্ঘেৰিটাবাসীয়ে নিজৰ লগত যুঁজা এখন যুঁজ। মই বাৰম্বাৰ কৈছো, মাৰ্ঘেৰিটাবাসী ৰাইজে দেখিছে, মাৰ্ঘেৰিটাবাসী ৰাইজে বুজিছে, মাৰ্ঘেৰিটাবাসী ৰাইজে শিকিছে। আৰু এইবাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে আহি থকা 2026 চনৰ নিৰ্বাচনত আমি 100% জিকিম। ৰাইজতকৈ শক্তিশালী কোনো পলিটিকেল পাৰ্টি কেতিয়াও হ'ব নোৱাৰে, কোনো পলিটিকেল পাৰ্টি হ'ব নোৱাৰে। আৰু এটা বাৰ্তা আমি দিবলৈ বিচাৰিছো বিজেপিক। যেতিয়া বিজেপিয়ে প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিত ইলেকশ্যন খেলিছিলে, তেখেতসকলৰ ভোটৰ ৱাৰ্ড কমিটিটো খেলা দূৰৰে কথা, টিকেট ল'বলৈ মানুহে ভয় কৰিছিলে। কিন্তু ৰাইজৰ দলৰ প্ৰথমবাৰ আত্মপ্ৰকাশ কৰাৰ লগে লগে প্ৰায় মোটামুটি 5টা ৱাৰ্ড আমি জিকিছো। 10টাকে বেছি ৱাৰ্ডত আমি 30টাকে কম ভোট হাৰিছো। ভাস্কৰ শৰ্মা ডাঙৰীয়া নিজৰ ৱাৰ্ড, নিজৰ বুথৰ খবৰখন লৈ লওক, তাৰ পাছত গম পাব যে ৰাইজৰ দল শক্তিশালী হয় বা নহয়। আৰু ৰাইজৰ দল মাৰ্ঘেৰিটা সমষ্টিয়ে সদায় এটা কথা আমি স্বীকাৰ কৰি আহিছো, আমি জনতাতকৈ শক্তিশালী নহয়। আমি জনতাই দেখাই দিয়া বাট, জনতাই দেখাই দিয়া সপোন, জনতাই কৰি থকা সংগ্ৰামত আমি কেৱল মাত্ৰ সযুদ্ধ হ'বলৈ বিচাৰিছো। আৰু এইবাৰ যি আমি ৰাজপথত কৰি থকা সংগ্ৰাম, আমি মানুহ চোতালত বহি বহি কৰি থকা আলাপ আলোচনাত এইবাৰ মাৰ্ঘেৰিটা সমষ্টিক প্ৰতিনিধি কৰি ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে মই ৰাহুল চেত্ৰীয়ে অসম বিধানসভাত এবাৰ গিজগিজাই মাৰ্ঘেৰিটাবাসী ৰাইজৰ স্বপ্নৰ বাস্তৱ ৰূপৰ কথাবোৰ পাতিম। আপুনি সকলোৱে জানে, যোৱা 10টা বছৰ এটা শব্দ গৰজি উঠি থকা নাই। তাৰ পূৰ্বৰ ইতিহাস জনতাই শিকাই থাকিবলৈ প্ৰয়োজন নাই। আহি থকা যিখন টকা পইচা আহিছিলে মাৰ্ঘেৰিটা সমষ্টি উন্নয়নৰ কাৰণে, সেইটো টকা পইচা পৰ্যন্ত ঘূৰি গৈছে। এতিয়া আমি জনতা ঘূৰিছো, ভাস্কৰ শৰ্মা ডাঙৰীয়াই যিখন টকা পইচা আহিছিলে মাৰ্ঘেৰিটা ডেভেলপমেণ্ট কৰিব লাগে বুলি, মাৰ্ঘেৰিটাত কাম কৰিব লাগে বুলি, সেই টকা পইচাটো ঘূৰি গুচি গৈছে। তেতিয়াহ'লে কেনেকৈ আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াক সফল বুলি ক'বলৈ পাৰিম? গতিকে আমাৰ এটা লক্ষ্য খুব স্পষ্ট। যদি কোনোবা আমাক গালি পাৰিছে পাৰক, যাক যি ক'বলৈ আছে কওক। আমাৰ উদ্দেশ্য হৈছে মাৰ্ঘেৰিটাত কণ্ঠহীন জনতা কণ্ঠ হ'ব বিচাৰিছো। যুৱ প্ৰজন্মৰ সপোনৰ বাটক আমি বাস্তৱ ৰূপ দিবলৈ বিচাৰিছো। ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে আমি সংগ্ৰাম কৰিবলৈ বিচাৰিছো। গৰাখনে ভুগি থকা মানুহৰ কাৰণে আমি সংগ্ৰাম কৰিবলৈ বিচাৰিছো। আমি আজি মাটি পট্টা নোপোৱা আদিম যুগৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ কাৰণে আমি সংগ্ৰাম কৰিবলৈ বিচাৰিছো। ইয়াত এই হিমন্ত বিশ্ব শৰ্মাৰ কাষত কেন্দ্ৰীয় পৰ্যায়ৰ মন্ত্ৰীক আইনীসকলে এই মাৰ্ঘেৰিটা ঐতিহাসিক মাৰ্ঘেৰিটাৰ যে ক্ষুদ্ৰ যি ট্ৰাইবেল জাতিসকলে তেওঁলোকক অটনমি দিয়া কথা আছে, ক'ত গ'ল অটনমিৰ কথা? এই প্ৰশ্ন সুধিবলৈ বিচাৰিছো। ইয়াত প্ৰতিটো জাতীয় জনগোষ্ঠী মাটি পট্টা দিয়া কথা আছে, ক'ত গ'ল? ARTN কোম্পানীত মাটি পট্টা দিয়া কথা আছে, বুলডোজাৰ চলি আছে। ভাস্কৰ শৰ্মাই এইবোৰ খবৰ জানে নাজানে? মাৰ্ঘেৰিটাত 2 দিন বৰষুণ দিলে শিক্ষা অনুষ্ঠানবোৰৰ মাজত বানপানী হৈ আছে, এই কথাবোৰ তেখেতে জানে বা নাজানে? গতিকে আমাৰ কথাটো হৈছে, আপুনি নকৰা কামৰ কাৰণে আজি আমি ৰাজধানী বাটত আহিছো। আৰু আমি বাৰম্বাৰ কৈছো, আমাৰ যুদ্ধ মাৰ্ঘেৰিটাত স্তব্ধ হৈ থকা উন্নয়নৰ বিৰুদ্ধে। আৰু এইবাৰ মাৰ্ঘেৰিটা উন্নয়ন হ'ব, এইবাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে জিকিবই।